হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল নিশ্চয়, আৰু আমাৰো ভালেই। আৰু ৰাতিপুৱাই পুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া সাৰি থকা অৱস্থাতে ভিডিঅ'টো কৰিলোঁ, যিহেতুকে ল'ৰাৰ আজিৰ পৰা স্কুল ষ্টাৰ্ট হ'ল, গতিকে মোৰো কামৰ ভিৰ অলপমান বাঢ়ি গ'ল। সেয়ে ৰাতিপুৱা উঠি ততাতৈয়াকৈ কৰি নিজৰ কামখিনি কৰিবলৈ ল'লোঁ। এইফালে আগফালটো সাৰা হৈ গ'ল আৰু পিছফালখিনি এয়া সাৰি লৈ এতিয়া চিধাই গা পা ধুই আহিলোঁ পাকঘৰলৈ। আৰু পাকঘৰলৈ আহি এয়া তাৰ ঔষধৰ যোগাৰখিনি কৰি আছোঁ, যিহেতুকে এইটো ব্ৰেকফাষ্টৰ আগতে কৰিব লাগে। পেকেটত থাকে 15 ml দি ল'ব লাগে। তাৰ পাছতে এয়া 1 মিনিটৰ কাৰণে লৰাই থাকিলেও এয়া অৰেঞ্জ কালাৰ হৈ গৈছে। খাবলৈ কিন্তু খুব ভাল পায়, মিঠা যে, তাৰ কাৰণে তাৰ ঔষধখিনি খাবলৈ দি আৰু মই এয়া কুহুমীয়া গৰম পানী গিলাচ খাই ল'লোঁ। গৰম পানী গিলাচ খাই আকৌ ভৈৰাটো খাই ল'ম। ভৈৰাটো আৰু একেবাৰে ভিডিঅ' কৰা নহ'লে। এতিয়া আকৌ চাহ বনাবলৈ ল'লোঁ। চাহখিনি দি মেলি ল'লোঁ। মই খোৱা নাই, মই দেৰিকৈ খাম, কাৰণ ল'ৰাৰ টিফিন আৰু ভাতখিনি যোগাৰ কৰি লওঁ। তাক ওলাই পঠোৱাৰ পিছতে মই চাহখিনি খাম। গতিকে এয়া মই তাৰ কাৰণে যোগাৰ কৰি আছোঁ। আজি অলপ গাজৰ লৈছোঁ, বিন লৈছোঁ আৰু আলু। এইখিনি আজি তাক বোলে ভাত ভাজি দিব লাগে, তো ভাত ভাজি দিম। তেনেদৰে ভেজিটেবলছ অলপ দি পেলাই, এনেদৰেতো দিলে এনেই নাখায়। গাজৰ কেতিয়াবা কেঁচাই খায়, কিন্তু বিনটো একেবাৰে ভাল নাপায়। কিন্তু আজি এনেকৈ দিম, চাওঁ খায়নে নাখায়। এনেইতো শাক পাচলি খুৱাবই লাগে, ভেজিটেবলছটো খুৱাব লাগে। খায় কেতিয়াবা মাজে মাজে, নোখোৱা নহয়, কিন্তু প্ৰায় মানে খাব ইচ্ছা নকৰে। বেছি মানে ফ্ৰাই কৰি ভাজি দিব লাগে, তেতিয়াহে খাই ভাল পায়। আৰু আনফালে দেখিছে আজি নিজে টিফিন যোগাৰ কৰি লৈছে। ক্ৰীম বিস্কুট ইমানেই ভাল পায়, মানে কি ক'ম আৰু। এয়া এটা পেকেট মানে টিফিনত লৈ ল'লে আৰু এটা চাহেৰে খালে, তাকেই ক'লে। আৰু আনফালে এয়া স্কুলত পঠাই দিলোঁ, ভাত পানী খুৱাই মেলি দেউতাকে থ'বলৈকে গ'ল। তাৰপাছতে এতিয়া মোৰ মেইন কামখিনি হ'ল। এতিয়া যোৱাকালিতে কাপোৰবিলাক ধুই থৈ দিছিলোঁ নহয়, গোটেই কাপোৰবিলাকতো শুকোৱা নাই, তো এতিয়া মই ৰ'দলৈ দিবলৈ আহিলোঁ। আনফালে এয়া মুৰ্গীকেইজনী দেখিছে, তো ইয়াতে আলু খেতি কৰিছিলোঁ। আলুখিনি গোটেই খাই নোহোৱা কৰিলে, পাতবিলাক খাই আছে। কাপোৰখিনি সোনকালে শুকাই লওঁ, আৰু এবাল্টি কাপোৰ চাৰ্ফত দি থৈ দিছোঁ। সেইবিলাক আৰু ধুবলৈ আছে, ল'ৰাক স্কুল আনিবলৈ যাবলৈ আছে, মানে বহুতখিনি কাম আছে। এতিয়া কাপোৰ চাপোৰ ৰ'দত দি মেলি আহি ৰুমৰ কামখিনি কৰি লওঁ। মানে ভাবিলোঁ ৰুটিখিনি একেলগে খাই লওঁ, কাৰণ পাকঘৰৰ কামখিনি একেবাৰে কৰি মেলি আজৰি হৈ বাকী কামখিনি কৰিবলৈ পাৰোঁ। সেইকাৰণে ৰুটিখিনি বনোৱাত লাগিলোঁ। এতিয়া ৰুটি ভাজি আছোঁ। ডেইলি ভ্লগ বুলি ক'লে মানে কি হ'ব, সদায় কৰি থকা কামখিনিকে দেখুৱাই থাকিব লাগে। তাৰ মাজতে আপোনালোকে এটা দুটা কথাও কৈ দিওঁ। আৰু এতিয়া মোৰ ৰুটি ভাজি হৈ গ'ল, এতিয়া মই ৰুটি চাহ খাবলৈ ল'লোঁ। আৰু ইয়াৰ মাজতে আপোনালোকক জনাওঁ, আপোনালোকে মানে বহুতে কমেণ্ট কৰি থাকে যে মই আপোনাৰ ভিডিঅ' চাই আছোঁ, লাইক কমেণ্ট কৰিছোঁ, কিন্তু আপুনি মোক লাইক কমেণ্ট নকৰে, প্লিজ মোক লাইক কমেণ্ট কৰি দিব, তেনেকৈ বহুতে কৈ থাকে। তো তেখেতসকলক কৈছোঁ, আপোনালোকৰ ভিডিঅ' মোৰ তাতে নাহে, মই কেনেদৰে লাইক কমেণ্ট কৰিম বাৰু? যেতিয়া আপোনালোকৰ ভিডিঅ' আহে মই তেতিয়াই লাইক কমেণ্ট কৰোঁ। মানে মই প্ৰফাইলত গৈ চাব মানে অলপ অসুবিধা হয়, সেইকাৰণে মোৰ পষ্টত যিমান আহে, যিসকলে মোৰ ভিডিঅ' নাচায়, যিসকলে মোক লাইক কমেণ্ট নকৰে, তেখেতসকলৰ পষ্টবিলাক বেছিকৈ আহে। তো তেখেতসকলকে মই বেছিভাগ লাইক কমেণ্ট কৰি থাকোঁ। আৰু যিসকলে মোৰ ভিডিঅ' চায়, তেখেতসকলৰ বহুত কমকৈ আহে, আৰু আহিলে মই কেতিয়াও লাইক কমেণ্ট নকৰাকৈ নাথাকোঁ। গতিকে এইটো আপোনালোকে বেয়াটো নাভাবিব যে মানে মই জানি বুজি আপোনালোকক লাইক কমেণ্ট নকৰোঁ বুলি, তেনেকৈ নাভাবিব। কাৰণ ফেচবুকে যিসকলৰ পষ্টসমূহ আমাৰ তাত পঠায়, তো তেখেতসকলকে মই লাইক কমেণ্টখিনি কৰি যাওঁ। আৰু কেতিয়াবা কিছুমানৰ প্ৰফাইল খুচৰিব যাওঁ, মানে প্ৰফাইলটো খুচৰি চালেহে মই তাত ভিডিঅ'ত লাইক কমেণ্ট কৰিব পাৰোঁ, তো তেনেকুৱা হয়। আৰু এতিয়া মই ল'ৰাক স্কুলৰ পৰা লৈ আহিলোঁ, আৰু আহি বাকী কামখিনি আছে দুপৰীয়াৰ ভাত বনোৱা কামখিনি। আৰু আহি তাক কাপোৰ কানি খুলি দিলোঁ। ইফালে মই কাপোৰ কানি খুলি লৈ এতিয়া চিধা আহিলোঁ পাকঘৰলৈ। এতিয়া ভাত বনোৱা কামত লাগোঁ দুপৰীয়া সাজৰ কাৰণে। সেয়ে আপোনালোকৰ পষ্টত যিমানেই লাইক কমেণ্ট কৰিব, সিমানে আপোনালোকৰ এংগেজমেণ্টটো বাঢ়ি যাব, ঠিক আছে? গতিকে আপোনালোকে এইটো কেতিয়াও আশা নকৰিব যে মই এইটো মানে এখেতৰ ভিডিঅ' চাইছোঁ, লাইক কমেণ্ট কৰিছোঁ, আৰু এখেতেই মোক বেক কৰিব, তেনেকৈ কেতিয়াও নাভাবিব।
আৰু আপোনালোকে এইটোও নাভাবিব যে মই এখেতক ফ'ল' কৰিছোঁ, এখেতে মোকো ফ'ল' বেক দিয়ক, সেই কথাটো কেতিয়াও নাভাবিব। জাষ্ট আপোনালোকে আপোনালোকৰ কামখিনি কৰি গৈ থাককচোন। লাষ্ট পৰ্যায়টোত গম পাব আপোনাৰ তাতো কেনেদৰে হুৰা ফলোৱাৰ্ছ বাঢ়িব, এংগেজমেণ্ট বাঢ়িব, লগতে আপোনালোকৰ ভিউৱাৰ্ছো বাঢ়িব। মোৰো তেনেকুৱাই হয়। ময়ো আগতে বহুত আশা কৰিছিলোঁ, মানে কি এইটো ভিডিঅ' মই চাইছোঁ নহয়, তেখেতেও চাব লাগিব বা তেখেতেও কমেণ্ট কৰিব, মই কমেণ্ট কৰিছোঁ, তেনেকৈ ভাবিছিলোঁ। কিন্তু আজিকালি একেবাৰেই নাভাবোঁ। এতিয়াতো আৰু ফেচবুকটো সম্পূৰ্ণ বেলেগেই হৈ গ'ল, কাৰণ আজি এসপ্তাহত 15 দিন মানেই হ'ল চাগে আৰ্নিং একেবাৰেই দিয়া নাই, বহুত কম হৈ গৈছে। মানে 1000 ভিউজতো কেতিয়াবা আৰ্নিং দিয়া নাই। আৰু আমি এতিয়া মানে ভিউজবিলাকত একেবাৰে আৰ্নিং পোৱা নাই, বহুত কমি গৈছে। গতিকে যোৱা মাহতকৈ এই মাহৰ আৰ্নিং বহুতেই বেয়া। গতিকে মোৰ বুলি নহয়, সকলোৰে হৈ আছে। চ' আপোনালোকে কামখিনি কৰি যাওক। আশা কৰোঁ ডিচেম্বৰ মাহটো যোৱাৰ পিছত নতুন বছৰৰ পৰা চাগে ঠিক হ'ব এই অসুবিধাখিনি। আৰু যদি ঠিক নহয়, তেতিয়াহ'লে ফেচবুক টিমলৈ এটাই অনুৰোধ, প্ৰফেশ্যনেল মুড সকলোৰে অফ কৰি দিয়াটোৱে বেটাৰ হ'ব। কাৰণ সকলোৱে আজিকালি গতিকে জানেই ছ'চিয়েল মিডিয়া ফেচবুকৰ পৰা ইনকামৰ পথ থকা বুলি, সেইকাৰণে সকলোৱে এতিয়া ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছে। আৰু ফেচবুকৰ ফালৰ পৰা যদি দিবলৈ অসুবিধা পাইছে, তেতিয়াহ'লে বন্ধ কৰি দিয়ক, তাত একো অসুবিধা নাই। আৰু যিসকলে ভিডিঅ' বনাই আছে বা ভিডিঅ' দিম বুলি ভাবি থাকে, তো তেখেতসকলে কাম কৰি যাওক। কিন্তু এতিয়া মানে একেবাৰে আৰ্নিঙৰ আশা কৰিব নালাগে। জাষ্ট দিবৰ মন আছে, দি গৈছোঁ। ডেইলি ভ্লগত কি কৰিছোঁ, কি কৰা নাই, যাতে এটা সময়ত বেলেগক আমি দেখাব পাৰোঁ, বা আমিও এনেকৈ এটা দিনত ভিডিঅ' বনাইছিলোঁ। তো সেই হিচাপতে মই এতিয়া ভিডিঅ'বিলাক দি আছোঁ। আজিলৈ বাই।